মাটি ব্ৰহ্মপুত্ৰৰ খহনীয়াত গ'ল কাৰণে মই বেলেগ মাটিত যাই নিজে বহিম মই ক'বাত চৰকাৰী মাটি পতিত মাটি গো ৰিজাৰ্ভ গেজিং ৰিজাৰ্ভত যাই নিজে বহিম কিয় ইয়াত দেশত আইন কানুন নাই ইয়াত আইন কানুন নাই আপুনি যদি ভূমিহীন হৈছে আপুনি গৰা খহনীয়াত নিজৰ ভূমি হেৰুৱাইছে আপুনি চৰকাৰৰ ওচৰত আবেদন কৰক চৰকাৰৰ মই আপুনি কৈ থাকোতে একেবাৰে মাতা নাই আপুনি চৰকাৰৰ ওচৰত আবেদন কৰক চৰকাৰে আপোনাক সংস্থাপন দিব নিদিয়ে আপুনি আন্দোলনৰ কাৰ্যসূচী লওক নিদিয়ে আপুনি আইনৰ সহায় লওক কিন্তু তাৰ কাৰণে আপুনি চৰকাৰী মাটি দখল কৰিব আৰু সত্ৰৰ মাটি দখল কৰিব ধৰ্মৰ ওপৰত আঘাত হানিব এইটো সম্ভৱ হ'ব নোৱাৰে কাৰণে এই কথাখিনি অসমৰ জনসাধাৰণে আজিৰে চৌতুৰ উপলব্ধি কৰা উচিত যিটো দমবালি ইয়ালৈ গুচি আহে তাৰ মানে কি আপোনালোকৰ যিটো নেক্সাছ আছে আপোনালোকৰ যিটো মানে ইলিচিট যিটো ডিজাইন আছে সেই ডিজাইনটো আপোনালোকে এটা পুৰা কৰিবৰ কাৰণে আপোনালোকে কৈ আছে মই আপোনাক ৰখাব লাগিব যাতে আপোনালোকে যাতে দখল কৰিব পাৰে এনেকুৱা ধৰণৰ ভাৱনা লৈ আপোনালোকে কাম কৰি আছে আৰু ইয়াত কংগ্ৰেছে আৰু এআইডিএফে আটাইতকৈ হাৰ পানী যোগাই আছে মই অনুষ্ঠান সামৰিব লাগিব চক্ৰধৰ ভিডিঅ'টো দেখা পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ কংগ্ৰেছ দলক নিমন্ত্ৰণ জনাইছে শপতনামা অনুষ্ঠানলৈ মুঠৰ ওপৰত এইবাৰ আকৌ বিজেপি চৰকাৰ তেনে এক অনুষ্ঠানৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছো অৰ্থাৎ সেই স্থানত তেওঁ নিগাজিকৈ থকাৰ অভিপ্ৰায় প্ৰকাশ কৰিব লাগিব নিগাজিকৈ থকাৰ অভিপ্ৰায় প্ৰকাশ কৰি সাধাৰণভাৱে সেই স্থানত বসবাস কৰিব লাগিব নিগাজিকৈ থকাৰ অভিপ্ৰায় বুলি ক'লে সেই স্থানত তেওঁ ভাড়াঘৰ ল'ব লাগিব হোটেলত থাকিলে নহ'ব বা গেষ্ট হাউচত থাকিলে নহ'ব ভাড়াঘৰ লোৱা বা সেই ধৰণৰ কাম কাজ কৰা যি কাম কাজৰ যোগেদি তেওঁৰ অভিপ্ৰায়টো প্ৰকাশ পায় সেই অভিপ্ৰায় প্ৰকাশ কৰি তেওঁ নিজকে অৰ্ডিনাৰী সিটিজেন হিচাপে প্ৰমাণ কৰিলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু এই প্ৰক্ৰিয়া যোগেদি ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ লোকে অসমত ভোটাৰ তালিকাৰ নাম আগতেও অন্তৰ্ভুক্ত কৰিব পাৰিছিল এইবাৰো অন্তৰ্ভুক্ত কৰিব পাৰিব কিন্তু এছআৰৰ যোগেদি আমি এখন বাংলাদেশী অবৈধ বাংলাদেশী মুক্ত ভোটাৰ তালিকা পাম নে নাই সেইটো প্ৰাসংগিক চক্ৰ গগৈ ডাঙৰীয়া কি প্ৰত্যুত্তৰ দিব আব্দুল খালেক ডাঙৰীয়া বহুকেইটা মন্তব্য কৰিছে আপোনাৰ বহুকেইটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনাৰ মন্তব্যৰ এই মুহূৰ্তত কি ক'ব আব্দুল এতিয়া কংগ্ৰেছৰ যিহেতুকে নেতৃত্বৰ কথাটিতো তেওঁ চলিব লাগিব গতিকে সেইকাৰণে তেখেতে যি ক'ব লাগে কৈ আছে কিন্তু আমাৰ কথা স্পষ্ট ভাৰতীয় জনতা পাৰ্টি যে আমি দুৱাৰ সিমানখিনিলৈকে খুলিম যেতিয়ালৈকে আমাৰ শত্ৰুপক্ষই গৈ বৰঘৰত নোসোমায় সিমানখিনিলৈকে আমি খুলিব পাৰিম তো আমি ইমান ডাঙৰকৈ দুৱাৰখন খুলি দিব নোৱাৰিব সিমান ভিতৰলৈকে যে আমাৰ শত্ৰু গৈ পেলাই ঘৰৰ ভিতৰত সোমাব আজি আমি আপুনি যিটো নিৰপেক্ষতাৰ কথা কৈছে আমি নিৰপেক্ষতা হোৱাটো বিচাৰো কিন্তু নিৰপেক্ষতাৰ সুযোগ লৈ যদি কোনোবা আহি বৰঘৰত আক্ৰমণ কৰিব খোজে তেতিয়াহ'লে আপুনি কেনেকৈ চাই থাকিব আপুনি কওক আজি আমাৰ যিটো ধৰণে মই চক্ৰধৰ গগৈ ডাঙৰীয়া সংযোগ বিচ্ছিন্ন হৈছে মই আপোনাক অকণ সময় ৰখাব লাগিব পুনৰ আপোনাৰ ওচৰলৈ যাম সংযোগ বিচ্ছিন্ন হৈছে আপোনাৰ ভিডিঅ' মই পোৱা নাই ভিডিঅ' পোৱালৈ অপেক্ষা কৰিম মই ষ্টুডিঅ'ৰ মাজলৈ আহিছোঁ মই আহিব বিচাৰিছোঁ এই মুহূৰ্তত বলেন বৈশ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ আপুনি এক বিশ্লেষণ আগবঢ়ালে হয় মই এই কথাখিনিত আব্দুল খালেক ডাঙৰীয়াৰ কথাখিনিৰ ওপৰত দুআষাৰ ক'বলৈ বিচাৰিছোঁ এইটো কথাই যে তেখেতে বংগমূলীয়া মুছলমানখিনিৰ সমৰ্থনত যি ধৰণে কথা ক'লে সেই কথাখিনিত তেওঁ নগেন শইকীয়াৰ উদাহৰণ দিলে আপোনাৰ বিভিন্ন ব্যক্তিৰ উদাহৰণ দিলে হোমেন বৰগোহাঁই ডাঙৰীয়াৰ উদাহৰণ দিলে সেই উদাহৰণবিলাক খুবেই ভাল লাগিল শুনি কিন্তু 1960 চনত যেতিয়া আউনীআটী সত্ৰৰ সত্ৰাধিকাৰে তদানীন্তন প্ৰধানমন্ত্ৰীলৈ লিখা চিঠি আছিল তাত বাংলাদেশী বংগমূলীয় মুছলমানৰ কাৰণে অসমীয়া জাতি ধ্বংস হৈ যাব অসম নাথাকিব এই শব্দবিলাক উল্লেখ কৰা আছিল এতিয়াও মোৰ লগত আছে সত্ৰ মহাসভাৰ সেই তাত প্ৰিণ্ট কৰা আছে এখন লাগিলে মই দিব পাৰিম তাৰ পিছত তেওঁ ক'লে যে বংগমূলীয় মুছলমানে আপোনাৰ দিল্লীত ব্লাষ্টিঙত জড়িত নহয় নহ'ব পাৰে বংগমূলীয় মুছলমান দিল্লী জাৰ্মান ব্লাষ্টিঙত আছিল নে নাছিল শাহনুৰ আলমে জাৰ্মান ব্লাষ্টিঙত ধৰা পৰি ইয়াৰ পৰা ভাংনামাৰী চৰৰ পৰা লৈ গৈছিল নে নাই নিয়াই গতিকে আপুনি আজিৰ বম ব্লাষ্টিংটোত নাই কাৰণেই নাই বুলি ক'লে কেনেকৈ হ'ব হাতত আগ্নেয়াস্ত্ৰ লৈ ঈদৰ নামাজ কৰিছিল নে নাই কৰা তাতে ভাংনামাৰী চৰৰ পৰা আৰম্ভ কৰি সেই চৰ অঞ্চলত বাঘবৰ জনীয়া অঞ্চলত তেওঁলোক ঘূৰিছিল নে নাই তেওঁলোকৰ কুচকাচ চলিছে অল জৱাহৰী ইফালে আহিছিল নে নাইকে গতিকে এই গোটেই কথাবিলাক আজি আদি আলিঙি সত্ৰ বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰৰ জীয়ৰীক ধৰ্ষণ কৰি হত্যা কৰা এই ঘটনাবিলাক অসমত ঘটিছে নে নাই 910খন সত্ৰৰ আজি সত্ৰৰ ভূমি শ বিঘা ভূমি আজি বংগমূলীয় মুছলমানে দখল কৰি ৰাখিছে নে নাই গতিকে এই যে অসমীয়া
সত্ৰাধিকাৰৰ জীয়ৰী বোৱাৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছতো যদি আমি ন অসমীয়া কোনে কৈছে, লোহিত কোনে কৈছে, আজি আৰু বিভিন্ন উদাহৰণ কোনে দিছে, তেওঁলোকক কি ধৰণৰ উপমা দি তেওঁলোকক সাংগতি ল'ব বিচাৰিছে, সেই কথাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা আজিৰ জাতি ৰক্ষা কৰাৰ কাৰণে আমি বংগমূলীয় মুছলমানৰ মাজত সোমাই থকা বেড এলিমেণ্টছখিনিৰ কাৰণে মাত মাতিবই লাগিব। আৰু এইটো কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আজি সমৰ্থিত হৈছে, অসমৰ অবাল বৃদ্ধ বনিতাই আজি সমৰ্থন জনাইছে। আৰু সেইকাৰণে হয়তো আজি ৰোহিংগীয়া মুছলমানক সমৰ্থন কৰিও অসমত কংগ্ৰেছৰ নেতৃত্বই ৰোহিংগীয়া মুছলমানক সমৰ্থন কৰা আৰু ইয়াতে আনকি ৰোহিংগীয়া মুছলমানক শ্বেল্টাৰ দিব লাগে বুলি কোৱা কথাও ইয়াতে কিন্তু আমাৰ মনত আছে বা সেইবিলাক তথ্য আমাৰ হাতত আছে। গতিকে এই কথাবিলাকৰ কাৰণে আমি যে আজি নিশ্চিতভাৱে চক্ৰ গগৈ ডাঙৰীয়াই কোৱাৰ নিচিনা আজি কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে বা কংগ্ৰেছৰ হৈ আহিছে কাৰণে তেওঁলোকে ক'বই লাগিব, আৰু তেওঁলোকে সেই ধৰণৰ 2-4টা তেওঁলোকে নোট লৈয়ে আহিব ক'বৰ কাৰণে। কিন্তু অসমৰ জনসাধাৰণে যিটো জল পটকৈ দেখি আছে যে বংগমূলীয় মুছলমানে অসম শেষ কৰি পেলালে, সেই কথাষাৰত আমি নিশ্চুপ হৈ থাকিম নেকি? কোনোবাই লোহিত ক'লে বুলি, কোনোবাই ন অসমীয়া বুলি ক'লে বুলি আমি আজি সেই ন অসমীয়াৰ নামত যাম নেকি? এই কথাবিলাক বহুত ডাঙৰ ডাঙৰীয়া। এতিয়া বংগমূলীয় ইছলাম ধৰ্মী লোকসকলৰ কথা কৈছে, তেওঁলোকৰ মাজত তেওঁলোকৰ সমাজখনত যদি ক'ৰবাত জিহাদী এলিমেণ্ট আছে, সেই জিহাদী এলিমেণ্ট আঁতৰোৱাৰ কথা আপুনি কৈছে, আপুনি জেনেৰেলাইজ কৰা নাই। সেই এটা বিষয় আৰু সামাজিক আগ্ৰাসনৰ বিষয় এটাও থাকে। গতিকে যদিহে জিহাদী এলিমেণ্টৰ গোটেই বিষয়টো ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হিচাপে চোৱা যায়, আৰক্ষী আছে, প্ৰশাসন আছে, তেওঁলোকে সেই এলিমেণ্টবোৰ ধৰি শাস্তি দিব ন্যায়সংগতভাৱে। সামাজিক আগ্ৰাসনটো আপুনি কেনেদৰে বিশ্লেষণ কৰে? কাৰণ 40% ইছলাম ধৰ্মী লোক, এই 40% ইছলাম ধৰ্মী লোক অসমতে থাকিব। সেইকাৰণে এই কথাখিনিতে আমি যে আজিৰ সভ্য সমাজে এটা কথা আমি নিৰ্ধাৰিত কৰি ল'ব লাগে যে আমি জনসংখ্যাটো জনবিস্ফোৰণ যিটো ঘটি আছে, জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি সকলোকে বুজাব লাগে। সকলো জেগাত গৈ আমি এই জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে অধিক সন্তান জন্ম দিয়াৰ যিটো প্ৰথা আছে, এই প্ৰথাটোৰ কাৰণে আমি অলপ সজাগ সক্ৰিয় হ'ব লাগে। 1 নম্বৰ। 2 নম্বৰ কথা, আজি ওৱেচিৰ কথা আহিছে প্ৰসংগক্ৰমে। আৰছাউদ্দিন ওৱেচি অসমলৈ আহিলে বিষ বাষ্প বিয়া পাব, এইটো খাটাং কথা। আৰু এই বিষ বাষ্পৰ ফলত মুছলিম ভোট পলাৰাইজ হ'ব, এইটোও খাটাং কথা। আৰু এই মুছলিম ভোট পলাৰাইজ হোৱাৰ সমান্তৰালভাৱে কিন্তু আজি অসমত এই যিখিনি জেহাদী কাৰ্যকলাপ কৰা লোক আছে, এইখিনিয়ে সাৰ পানী পাব। আৰু এই সাৰ পানীবিলাকে কিন্তু অনাগত দিনত এক ভয়ংকৰ দিশলৈকে অসমখনক আগুৱাই লৈ যাব। এই কথাখিনি আমি কিন্তু, আৰু তাৰ মাজতে আমাৰ ৰাজনৈতিক নেতা আজি কংগ্ৰেছৰো আজি ধৰক ধুবুৰী এতিয়া আৰু থল কিয় বাঢ়িছে, ধুবুৰীত যোৱাবাৰ অভিলেখ সংখ্যক ভোটত ৰকিবুল হুছেইন কংগ্ৰেছৰ পৰা নেতৃত্ব দি তেওঁ জিকিছে। জিকি যেতিয়া তেওঁৰ সমষ্টিত বিভিন্ন বিপৰ্যয়ৰ সময়ত তেওঁ দেখা দিয়া নাই, আৰু তেওঁ দেখা নিদি তাত আমাৰ AIUDFক এটা মাত্ৰা এৰি দিছে যে তাত সেই জেগাখিনিত এটা তেওঁলোকে সংগঠন কৰিব পৰা বা তেওঁলোকে আছাউদ্দিন ওৱেচিক লৈ আনি সোমাব পৰাৰ কাৰণে এটা স্কোপ দিছে। আৰু সেই স্কোপটোৱে কিন্তু অকল নামনি অসমতে নাথাকে, একদম নাওবৈচালৈকে শিকাব। এইটো খুব ডাঙৰ চিন্তাৰ বিষয় এই সময়খিনিত। কিন্তু হয়, য'ত বহুতে কয়, বহুতে অভিযোগ উত্থাপন কৰে বিজেপি আৰু আজমল অৰ্থাৎ AIUDFৰ গোপন বুজাবুজি, আপুনি ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু AIUDFৰ বুজাবুজি বুলি ক'ব বিচাৰিছে ন? এইটো চিন্তা কৰিবলগীয়া হৈছে। আজি ধৰক আপুনি ৰকিবুল হুছেইন ডাঙৰীয়াই অভিলেখ সৃষ্টি কৰিছে ভাৰতবৰ্ষৰ ভিতৰত, কিন্তু যিয়েই নহওক আজি তাত ইভেকশ্যন হৈছে, যি ঘটনাই নঘটক সেই জেগাত কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া যোৱা নাই এবাৰলৈকেও। গৈছে যদিও খুব এইটো গন্তিত নপৰে যি ধৰণে সেই লগে লগে তাত। কিন্তু আজি যদি বদৰুদ্দিন আজমল যদি MP হ'ল হয়, তেওঁ গালি খালেও কিবা খালেও তেওঁ সেই জেগাখিনিত থাকিলেহেঁতেন। গতিকে এইটোৱে কিন্তু এটা স্কোপ দিছে বুলি মই ভাবো। এইটো নহ'বও পাৰে, কিন্তু আছাউদ্দিন ওৱেচিৰ নিচিনা মানে অলপ কমিউনেল মানুহ তেওঁকে এৰি থৈ আহিলো চক্ৰধৰ গগৈ ডাঙৰীয়া সংক্ষেপত। কিন্তু হয়, মইতো বলেন বৈশ্য ডাঙৰীয়াৰ মোৰ সন্দেহ হৈছে, হয় তেখেত বিজেপিৰ মুখপাত্ৰ হিচাপে আহিছে নে বদৰুদ্দিন আজমলৰ মুখপাত্ৰ হিচাপে আহিছে? কাৰণ ইয়াত মই অলপ কনফিউজ হৈ গৈছো। কাৰণ তেখেতটো এতিয়া দেখিলো আজমলৰ সমৰ্থক। আপুনি কথা নাই কোৱা, গতিকে মই বলেন বৈশ্য ডাঙৰীয়াক ধন্যবাদ জনাইছো। কিন্তু একে সময়তে মই বৈশ্য ডাঙৰীয়াক অকণমান, মই হিন্দু বুলি ক'লে স্বামী বিবেকানন্দৰ কথা বুজো, মই হিন্দু বুলি ক'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা বুজো, মই হিন্দু বুলি ক'লে ঋষি অৰবিন্দৰ কথা বুজো। বলেন বৈশ্য ডাঙৰীয়াক মই অকণমান গুৰুজনাৰ কথা
অকণমান বিবেকানন্দৰ দৰ্শন অকণমান ঋষি অৰবিন্দৰ দৰ্শন অধ্যয়ন কৰিবলৈ সমৰ্থন নকৰে নিজক হিন্দু বুলি কোৱা স্বধৰ্মে নিধনংশ পৰধৰ্ম ভয়াবহ আৰু সৰ্বধৰ্মন পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তং সৰ্ব পাপেভ্যো মোক্ষাস্যামি মা শুচা আমাৰে শাস্ত্ৰত আছে গতিকে এই কথাবিলাক আপোনালোকে এতিয়া বিবেকানন্দৰ নামটো ইয়াত টানি আনিলে নহ'ব তেওঁ দৰ্শনৰ প্ৰতি আপুনি আকৰ্ষিত হৈ বিবেকানন্দ হ'লে মই আপোনাক হাতজোৰ কৰি আমন্ত্ৰণ জনাইছো আপুনি আহক বিবেকানন্দ আপুনি গুৰুজনৰ ওচৰত শৰণ লওক ভজন লওক আপুনি এখন ধৰ্মত আহক মই তেতিয়া হিন্দুত্বৰ যিটো কাম কৰি আছো এৰি আমি ধৰ্মীয় বিষয়বোৰ ইয়াত আলোচনা কৰা নাই আমি এটা ৰাজনৈতিক বিষয় আলোচনা কৰি আছো মই এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত মই পুনে চক্ৰধৰ গগৈ ডাঙৰী আপোনাৰ ওচৰলৈ যাম নিৰ্বাচনলৈ 5 মাহ সময় বাকী আছে আৰু তাৰ কাৰণেই ৰাজনৈতিক বাকবিতণ্ডা আমি পৰিলক্ষিত কৰিছো কিন্তু নিৰ্বাচন কোন দিশে যায় দলবোৰে কি নিৰ্বাচনী ইছ্যুলৈ নিৰ্বাচনত অৱতীৰ্ণ হয় সেয়া অনুধাৱন কৰিবলৈ আৰু কিছু সময় লাগিব এটা বাণিজ্যিক বিৰতি লৈছো হোৱাৰে অৱকাশ অধিক চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ মন্তব্য আধাতে আমি এৰিছিলো পুনৰ আপোনাৰ ওচৰলৈ গৈছো কি ক'ব কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব না মই প্ৰথমতে খালেক ডাঙৰীয়াৰ এটা উত্তৰ দিবলৈ মোৰ থাকি গ'ল তেখেতে আমাক এই ধৰ্মীয় নিৰপেক্ষতাৰ পাঠটো দিছিলে ধুনীয়াকৈ কিন্তু মই তেখেতক প্ৰশ্ন কৰিছো যে ধৰ্ম নিৰপেক্ষতাটো আমিও সেই একেখন ভাৰতীয় সংবিধানৰ তলতে আছো আপুনি আকৌ নতুনকৈ ব্যাখ্যা নিদিলেও হ'ব বুলি মই ভাবিছো কিন্তু ধৰ্ম নিৰপেক্ষতা ইয়াৰ গোটেই মূল কাঠামোটো ভাঙিছে কোনে আপোনালোকৰ দিনত ভাঙিছে আপোনালোকৰ দৰে আপোনালোকৰ এই কংগ্ৰেছ দলটোৱে গোটেই ধৰ্মীয় নিৰপেক্ষতা শেষ কৰিলে আপোনালোকে স্পেচিয়েলি এটা কমিউনিটি বিশেষকৈ মুছলমানসকলক আপোনালোকে এনেকুৱা ধৰণে তৈলমৰ্দন কৰিলে বিগত দিনবিলাকত যিটো কাৰণে আজি মুছলমানসকলে আজি অনুভৱ কৰিছে যে আচলতে আমি সেইখিনি যোগ্যতা নাছিল আমাক তেওঁলোকে অকল ভোটৰ কাৰণে যে কিবা কৰি আছিল সেইটো আজি আপোনালোকক বুজি পাইছে মুছলমানসকলে আৰু সেইকাৰণে আপোনালোকক লগ এৰিছে আৰু আপুনি কৈ আছে যে আপোনালোকৰ মুছলমান মানুহবিলাকৰ ওপৰত অত্যাচাৰ হৈছে কিবা হৈছে আপুনি এটা কথা মনত ৰাখিব যে যিকোনো এঘৰ মানুহে আপোনাক দুৱাৰখন হিমান দূৰলৈকে খুলি দিব যিমানখিনিলৈকে আপোনাক দুৱাৰখন খুলি দিলে সেই মানুহঘৰৰ বিপদ নহয় তাতকে অলপ যদি ভিতৰলৈ বেছি যাবলৈ হয় হয়তো মানুহঘৰৰ বিপদ হ'ব পাৰে আৰু সেইকাৰণে আমি এই ধৰ্ম নিৰপেক্ষতাটোক বজাই ৰাখিও আমি এটা কথা সদায় চিন্তা কৰিম যে অসমত মিয়াসকলক আমি কিমান দূৰলৈকে আহিবলৈ দিব পাৰিম কিমানখিনিলৈকে আমি যাবলৈ দিব পাৰিম আমি গোটেই অসমখনত বিয়পি তাক শেষ কৰি দিবৰ কাৰণে আমি দিব নোৱাৰো আমি কাঠফুলাৰ দৰে মিয়াৰ গজালি মেলিবৰ কাৰণে আমি এৰি দিব নোৱাৰো নামনি অসমখন ইতিমধ্যে কি অৱস্থালৈ গুচি গ'ল আপুনিও জানে গতিকে আমি আৰু উজনি অসমখনক ইতিমধ্যে এইখিনি আহি চুইছে এই গোলাঘাট পালেই গতিকে এইখিনিক আমি ৰোধ কৰিবই লাগিব তাৰ কাৰণে আপোনালোকে মনত দুখ লৈ লাভ নাই ধৰ্ম নিৰপেক্ষতা আমিও ভাল পাওঁ আমিও কোনো ধৰ্মক ঘৃণা নকৰো সেইকাৰণে আমি কওঁ সৰ্বধৰ্ম সমভাৱ আমি কিয় কওঁ সৰ্বে ভৱন্তু সুখীন আমি কিয় কওঁ সেইকাৰণে কওঁ গতিকে আপোনালোকো ভালে থাকক আমিও ভালে থাকিম কিন্তু আপোনালোকে মুছলমানসকলক এটা কথা ক'ব লাগে যে এইখন দেশত থাকে এইখন দেশৰ বিৰুদ্ধে কিয় অস্ত্ৰ তুলি লয় এইখন দেশত থাকে এইখন দেশৰ বিৰুদ্ধে কিয় বোমা বাৰুদ বান্ধি লয় পিঠিত কিয় মানুহে মানে আত্মজাহ কৰি পেলাই আমাৰ হাজাৰজন নিৰীহ মানুহক মৃত্যুদণ্ড দিছে গতিকে এই কথাবিলাক আজি কোনে চিন্তা কৰিব সেইকাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিপদৰ ঘণ্টা বাজাৰ আগতেই মানুহৰ মাজলৈ গৈছে আৰু মানুহক সজাগ কৰিছে যাতে মিয়াসকলক আমি প্ৰতিৰোধ কৰিব লাগিব আমি মিয়া বেলেগত ক'ত বাস কৰি আছে চৰত থকা মিয়াৰ ওপৰত আমি আক্ৰমণ কৰিব যোৱা নাই কিন্তু যিসকল দখলদাৰী মিয়াই অসমীয়া খিলঞ্জীয়াৰ মাটি দখল কৰিছে বনভূমি দখল কৰিছে তেওঁলোকে চৰকাৰী ভূমি দখল কৰিছে আমাক নিগৃহীত কৰিবলৈ গৈ আছে সেইসকলক লৈ আমি চিন্তিত আৰু তাৰ কাৰণে যদি কোনোবা কংগ্ৰেছে আমাক বেয়া পায় আমাক ক'ব লগা নাই কিন্তু আমি এইসকল দখলদাৰী শক্তিৰ বিৰুদ্ধে আমি সদায় আছো আৰু ভৱিষ্যতেও থাকিম আমি অসমীয়াৰ ভেটি উচন হ'বলৈ দিব নোৱাৰো যেতিয়ালৈকে থাকিব শেষ বিন্দু তেজ থকালৈকে আমি কাম কৰি যাম অসম আৰু অসমীয়াৰ মংগলৰ বাবে জাতি উন্নতিৰ বাবে কাম কৰিম তাৰ ভিতৰত ভবা অসমীয়া বুলি ভবা মুছলমানসকল আমাৰ লগত থাকক বিজেপি কৰক নকৰক অসমীয়া বুলি থাকক কিন্তু মিয়াসকলক এনেধৰণে আমাৰ ছোৱালী বুৱাৰী গাত হাত দিবৰ কাৰণে আমাৰ দেশত আহি বোমা বান্ধিবৰ কাৰণে আমি কাকো এৰি দিব নোৱাৰো এই কথা কংগ্ৰেছে মনত ৰখা হয় মই ললো আপোনাৰ পইণ্টটো মই আহিছো আব্দুল হাই ডাঙৰীয়া আপোনাৰ ওচৰলৈ শেষৰটো খণ্ডত উপনীত হৈছো চাগৈ শেষৰটো মন্তব্য কি ক'ব ইতিমধ্যে আপুনি ব্যাখ্যা কৰিলে ইউডিএফৰ স্থিতি বিশেষকৈ গতিকে যদি সংখ্যালঘু ভোটৰ কথা কওঁ পুনৰ ৰাজনৈতিক প্ৰেক্ষাপটলৈ ঘূৰিব বিচাৰিছো কংগ্ৰেছক সেই ভোটখিনিৰ দাবীদাৰ বা তেওঁলোকে সেই ভোটখিনি বিচাৰিব অসম বা ইউডিএফৰো আজিৰ তাৰিখত 15 পৰা 16 জন বিধায়ক আছে গতিকে আপোনালোকে বিচাৰিছে বিজেপিক প্ৰতিহত কৰাটো কিন্তু যদিহে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়া সেই ভোটখিনি ভাগ হ'লে বিজেপি লাভান্বিত হ'ব কি ক'ব পলিটিক্যাল পাৰ্টিয়ে আচলতে ধৰ্মৰ ভিত্তিত ভোট খুজিব নালাগে
ভোটাৰৰ পৰা ভোট খুজিব লাগে আমি অসমত বসবাস কৰা সকলোখিনি মানুহ অসমীয়া আৰু কথাটো হৈছে যে বিগত চৰকাৰবোৰে এতিয়া বিজেপি চৰকাৰ এটা সময়ত এজিপি চৰকাৰ আছিল কংগ্ৰেছে অসমত টোটেল 51 বছৰ 200 দিন চৰকাৰ চলাইছে বিগত কাৰ্যকালবোৰত মানে বিভিন্ন দলে যে চৰকাৰ মানে শাসন কৰিছে অসমখনক আমি যিসকল মানুহৰ অধিকাৰৰ কথা ক'বলৈ গৈ আছো এই মানুহখিনিক তেওঁলোকে আসলতে অধিকাৰ দিছে নেকি নিদিয়াৰ কাৰণে যেতিয়ালৈ এই অসমত বসবাস কৰা লাঞ্ছিত বঞ্চিত জনতাৰ অধিকাৰ সাব্যস্ত নহব তেতিয়ালৈ AUDF লাঞ্ছিত বঞ্চিত জনতাৰ সপক্ষে মাতি থাকিব আমি এটা সময়ত এটা কথা কৈছে যে আমি এটা সময়ত যি সময়ত আমি 78 সিটত কন্টেস্ট কৰিছিলো সেই সময়ত কিন্তু কংগ্ৰেছে সংখ্যাগৰিষ্ঠ লাভ কৰিছিল আর যি সময়ত আমি তাতকে কম সিটত মানে প্ৰতিদ্বন্দ্বিতা কৰিলো সেই সময়ত বিজেপি মানে গঠন হল কিন্তু কংগ্ৰেছৰ ফালৰ পৰা এটা অভিযোগ থাকে যে AUDF ক্যান্ডিডেট দিয়াৰ কাৰণে মানে বিজেপি আপোনাৰ কি হল অসমত মানে সরকার গঠন কৰিব পাৰিলে কিন্তু কংগ্ৰেছৰ হেকটটো কাৰ্যকালত কিন্তু AUDF 78 নম্বৰ সিটত মানে আমি হেৰি দিছিল আৰু হেইবাৰেই কংগ্ৰেছে আটাইতকৈ বেছি সিটত 2011 জয়লাভ কৰিছিল এই কথাবিলাকে এটা বস্তু হৈ আছে যে মানে গোটেই মানুহখিনিৰ মানে গোটেইখিনি ৰাজনৈতিক দলৰ মানে এই অসমত বসবাস কৰা আমি লাঞ্ছিত বঞ্চিত যিসকল জনগোষ্ঠী এই গোষ্ঠীখিনিক টাৰ্গেট কৰি লোৱা হৈছে এতিয়া বিজেপিৰ প্ৰতিনিধি বিধায়কগৰাকীয়ে ক'লে যি উন্নয়নৰ যাত্ৰা অসমত বিজেপিৰ নেতৃত্বত হৈছে সেই যাত্ৰাৰ অংশীদাৰ ইছলাম ধৰ্মী লোকসকল হৈছে তাৰ সমান্তৰালে আঁচনিৰ সোৱাদ ইছলাম ধৰ্মী লোকসকল আঁচনিৰ সোৱাদ উন্নয়নৰ অংশীদাৰ হৈছে এটা জনগোষ্ঠীক যদি আপুনি বাসস্থানৰ পৰা বঞ্চিত কৰে খাদ্য বস্ত্ৰ বাসস্থান ভাৰতৰ সংবিধানৰ আৰ্টিকেল 21 সন্নিবিষ্ট কৰিছে চাওক তেখেতে কৈছে মাটি বেদখল কৰাৰ কথা মাটি বেদখল কৰাৰ প্ৰাসংগিকতাটো কত আহিলে 1950 চনৰ মহাভূমিকম্পৰ পিছৰ পৰা ব্ৰহ্মপুত্ৰ নদীত যেতিয়া সেডিমেন্টটো বাঢ়ি গল ব্ৰহ্মপুত্ৰ নদীৰ দুয়োকাষে যেতিয়া গৰাখহনীয়া হৈ গল আমাৰ অকল গোৱালপাৰা জিলাতে 420 খন ৰাজহুৱা গাঁও বিগত 42 বছৰত ব্ৰহ্মপুত্ৰ নদীত যা গৈছে এই 420 খন গাঁৱত যা যোৱা ব্ৰহ্মপুত্ৰ নদীত যা যোৱা সেই মানুহখিনিক সেই তেতিয়াৰ চৰকাৰবোৰে পুনৰ সংস্থাপন নিদিলে এই মানুহখিনি গৰাখহনীয়াগ্ৰস্ত হৈ ভূমিহীন হৈ গৃহহীন হৈ জীৱন আৰু জীৱিকাৰ তাগিদাত যৎপতিত মাটি কিন্তু তাৰ প্ৰত্যুত্তৰটো বিজেপিয়ে সততে দিয়ে যে যদিহে গৰাখহনীয়াত ভুক্তভোগী আছিলে কোনোবা সেই ইছলাম ধৰ্মী বংগমূলীয় ইছলাম ধৰ্মী লোক তেওঁ সেটেল হ'বলৈ উজনিলে কিয় গ'ল সেইখন জিলাতে সেটেল হোৱাৰ অৱকাশ কিয় বিচাৰি নাপালে উজনিলৈ সেটেল হ'বলৈ কিয় গ'ল বা ইমান দূৰ 200 কিলোমিটাৰ 300 কিলোমিটাৰ সেটেল হ'বলৈ বা নিগাজিকৈ থাকিবলৈ কিয় গ'ল সেই তেনে ধৰণেও কয় পৃথিৱী সৃষ্টিৰ পৰাই মাইগ্ৰেচন যেটো প্ৰচেছ আজি অসমত যিখিনি মানুহ আমি আছো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ গোটেইখিনি মানুহ অসমৰ ভূমিৰ পৰা পয়দা হৈছিল নে কনজৰ পৰা হোৱা নাই মানুহ অহা নাই মাইগ্ৰেশন হোৱা নাই এটো মানৱ সভ্যতাৰ সৈতে জড়িত মাইগ্ৰেশনটো এটোক আপুনি ৰোধ কৰিব নোৱাৰে আপুনি বৰ্তমানৰ পৃথিৱী যিমান দিনলৈ থাকিব মাইগ্ৰেশন হিমান দিনলৈ হ'ব মই আপোনাৰ পইণ্টটো ললো গতিকে আপুনি আজিৰ যেটো মাইগ্ৰেশন বিজেপিয়ে যেটো মাইগ্ৰেশনৰ কথা কয় নামনিৰ এখন জিলাৰ পৰা উজনিৰ এখন জিলালৈ সেই মাইগ্ৰেশনটো আপুনি গতানুগতিক হয় সংবিধানে অনুমতি প্ৰদান কৰে গতিকে বিশেষ সাংবিধানিক অধিকাৰ দিবলৈ বিজেপিয়ে আইন প্ৰণয়ন কৰিব লাগিব সংবিধানে অনুমতি প্ৰদান কৰে হয় উজনিৰ পৰা নামনিৰ পৰা উজনিলৈ বা উজনিৰ পৰা নামনিলৈ এজন মানুহ আহি তাত বসবাস কৰাৰ অনুমতি সংবিধানে প্ৰদান কৰে ভোটাৰ তালিকাত বহিৰাজ্যৰ পৰা মানুহ দুৰাতি ঘুমালেই ইলেকশন কমিশনাৰ কালি কৈছে যে দুৰাতি যদি কৰবাত শুয়ে তেওঁ ভোটাৰ লিষ্টত নাম সন্নিবিষ্ট কৰিব পাৰে আৰু মানে গোৱালপাৰাৰ মানুহ শোণিতপুৰত যাব নোৱাৰে এটো ক'ত লিখা আছে সংবিধান বিৰোধী কথা বক্তব্য কৰিছে আসলতে বিএনএছৰ অধীনত তেওঁলোকৰ নামত গোচৰ আপোনাৰ পইণ্টটো ললো সংবিধানে সেই অনুমতি প্ৰদান কৰে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ এগৰাকী ব্যক্তি আন স্থানলৈ গৈ নিগাজিকৈ থকাৰ যি এক অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিব পাৰে কিন্তু ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহ সুৰক্ষিত হৈ থাকে সেই অঞ্চলসমূহক এই সংবিধানৰ এই সুবিধাৰ আওতাৰ পৰা বাহিৰ ৰখা হৈছে ডক্টৰ পাৰ্থ মেধি আপোনাৰ ওচৰলৈ আহিছো কি বক্তব্য আগবঢ়াব শেষৰটো বক্তব্য চাওক শেষৰ ফালে যিখিনি সকলো বক্তাৰে কথাখিনি শুনিলো কিন্তু আমি এইটো কথা ক'ব খোজো যে অসমত সদায় খিলঞ্জীয়া মানুহৰ যিখিনি মানে কথা সেইখিনি সদায় অগ্ৰাধিকাৰ পাব লাগে আৰু চাওক ইলেকশ্যন দাদাই কোৱা নিচিনাকে ইলেকশ্যন যেতিয়া পাতে ধৰ্মৰ ভিত্তিত ভোট খুজিব নালাগে ডেভেলপমেণ্টৰ কথা কৈ কিনে ভোট খুজিব লাগে আৰু সেই কথাই আমিও আমাৰ দলৰ ফালৰ পৰা আমাৰ দলৰ স্থিতি আগতেও কৈছো যে আমি সদায় অসমীয়া বা অসমৰ খিলঞ্জীয়া মানুহৰ যিখিনি
কথা সেইখিনি আমি সদায় শিৰত লৈ আপুনি আইনৰ ছাত্ৰ গতিকে আপোনাক সুধিব বিচাৰিম এছআৰৰ প্ৰসংগত চিফ ইলেকশ্যন অফিচাৰে দুদিন অসমত থাকিলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি ক'লে তেনে ক্ষেত্ৰত আশংকা প্ৰকাশ কৰিছে কংগ্ৰেছে আছুৱে যে বাহিৰৰ পৰা উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থান আদিৰ পৰা বিজেপিয়ে পৰিকল্পিতভাৱে মানুহ আনি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি নিৰ্বাচনী বৈতৰণি পাৰ কৰিব গতিকে এইটো আইনী দৃষ্টিভংগীৰে কিমান সম্ভৱ বা অসম্ভৱ আইনী দৃষ্টিভংগী কথাটো বেলেগ এটা আশংকা কৰিছে আৰু আশংকা আৰু প্ৰতিফলন হোৱাৰ মাজত দুটা পাৰ্থক্য দুটা বেলেগ বেলেগ কথা সো যদি এনেকে যদি ক'ব খোজে মই ভাবো এইটো এটা অবান্তৰ অবাস্তৱ কথা যে বেলেগ জায়গাৰ পৰা মানে এটা গৰিষ্ঠ সংখ্যক ভোটাৰ আনি কেনে ইয়াতে ভোটাৰ তালিকাত সোমোৱাই কেনে ইলেকশ্যনৰ বৈতৰণি পাৰ কৰিব এইটো মই ভাবো প্ৰেক্টিকেলি ইট ইজ নট পচিবল আৰু বাকী আইনৰ কথা যদি হয় এইটো চাওক এটা কনষ্টিটিউচনেল মেণ্ডেট থাকে এটা কনষ্টিটিউচনেল মানে এটা কনষ্টিটিউচনেল মেণ্ডেটৰ আউটাৰ ভিতৰতে যদি কিবা এটা কামটো কৰিছে এইটো হয় মই ভাবো ইটছ কাৰেক্ট আৰু যদি এইটো যদি ভুল হয় তেতিয়াহ'লে কোৰ্টৰ মজিয়াত গৈ কিনে তাক চেলেঞ্জ কৰাৰ সুবিধা আছে নিৰ্বাচন আয়োগৰ কিছুমান বিষয় বা কিছুমান তেওঁলোকে কাম ইলেকশ্যন সুপ্ৰিম কোৰ্টত চেলেঞ্জো কৰিব পৰা নাযায় ইমিউনিটি সেইটো আছে হয় সেইটো সুবিধা আছে এইটো আমাৰ সকলো নাগৰিকৰে সেইটো সুবিধা আছে এছআইআৰত সেই সুবিধাটো নাই সম্ভৱতঃ সেইটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে খাতে নহয় জানো গতিকে অসম গণ পৰিষদে ধৰ্মৰ নামত ভোট খুজিব নালাগে বুলি আপুনি সেই স্থিতি অসম গণ পৰিষদৰ স্থিতি ব্যক্ত কৰিছে আমাৰ স্থিতিটো হ'ল যে খিলঞ্জীয়া মানুহৰ যিখিনি স্বাৰ্থ সেইটো অগ্ৰাধিকাৰ পাব লাগিব আৰু সেইটো ইস্যু লৈ কেনে আমি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব অৰ্থাৎ 6 জনগোষ্ঠীৰ জনজাতিকৰণ অসম চুক্তিৰ সকলো দফা ৰূপায়ণ ইত্যাদি থাকিব চাগৈ 20-22 তাৰিখে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক লৈ আছো আৰু চৰকাৰৰ এখন বৈঠক হ'ব তেওঁলোক মিলিত হ'ব গতিকে তাৰ ফলাফল কি হয় আমি সময়ত গম পাম মোৰ হাতত 6 মিনিটমান সময় আছে খালেক ডাঙৰীয়া শেষৰটো মন্তব্য মই আপোনাৰ পৰা ল'ম আপোনাৰ মন্তব্যৰ পিছত মই চক্ৰধৰ গগৈ আৰু বলেন বৈশ্যৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম গতিকে সংক্ষেপত ক'ব যাতে মন্তব্যৰ প্ৰতিক্ৰিয়া লোৱাৰ মই সময় পাওঁ চক্ৰ গগৈ আৰু আব্দুল হাই দুইজনে আমাৰ চাৰ্টিফিকেট দি দিছে চক্ৰ গগৈ বা বিজেপিৰ মতে আমি মুছলমানৰ তোষামত কৰোঁ আৰু আব্দুল হাই বা ইউডিএফৰ মতে মুছলমানৰ কাৰণে আমি একোৱেই নকৰিলোঁ দুইটাটো সঁচা হ'ব নোৱাৰে এটাহে সঁচা হ'ব আমি যে ট্ৰু সেকুলাৰ আমাৰ যে হিন্দু মুছলমান একো নাই সংখ্যাগুৰু সংখ্যালঘু একো নাই এই দুইজনৰ বক্তব্য প্ৰমাণ কৰে আৰু চক্ৰ গগৈ নিজেও কনফিউজ তেওঁ এবাৰ কৈছে যে মুছলমানে আমাক বেয়া পায় এবাৰ কৈছে তেওঁ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আকৌ তেখেতে হিমন্ত বিশ্বৰ যিটো ঘৃণাৰ দৰ্শন সেইটোকো সমৰ্থন কৰিছে গতিকে এইবোৰ কনফিউজিং কথা বতৰা কৈছে স্পেচিয়েল ৰিভিজনৰ কথা যিটো কৈছে স্পেচিয়েল ৰিভিজনত অৰ্ডিনাৰী চিটিজেন বুলি ক'লে আমি বুজো যে 6 মাহ থাকিব লাগে মিনিমাম কিন্তু নিৰ্বাচন আপোনাৰ কথা উদ্ধৃত দি মই কৈছোঁ মই নিজে নিৰ্বাচনী বিষয়ৰ প্ৰেছ কনফাৰেন্স মই চোৱা নাই যদি দুদিন থাকিলেই ভোটাধিকাৰ পায় সেইটোতো সাংঘাতিক কথা আৰু মোৰ ধাৰণা হৈছে প্ৰতিটো যিখন ৰাজ্যৰ নিৰ্বাচন হয় আৰএছএছৰ বুজন সংখ্যক লোক বহি ৰাজ্যৰ পৰা সেই ৰাজ্যলৈ গুচি যায় মোৰ ধাৰণা হৈছে যে আৰএছএছৰ যিমানবোৰ কেডাৰ উত্তৰ প্ৰদেশ বিহাৰ বা অন্য ৰাজ্যৰ পৰা অসমত আহিব সেই সকলোখিনিক হয়তো অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব যাতে তেওঁলোকে নিৰ্বাচন জিকিব পাৰে কিন্তু ভয়াৱহ ইংগিত সেইটো মোৰ ধাৰণা মই চক্ৰধৰ গগৈ আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত ক'ব বিচাৰিছো ইয়াৰ স্পষ্টীকৰণ নিৰ্বাচন আয়োগ বা অসমৰ মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ে দিছে তেওঁলোকে সেই কথাটোৱে কৈছে নিগাজিকৈ থকাৰ অভিপ্ৰায় এজন ব্যক্তিয়ে প্ৰকাশ কৰিব লাগিব নিগাজিকৈ থকাৰ অভিপ্ৰায় প্ৰকাশ কৰি সাধাৰণভাৱে বসবাস এটা স্থানত কৰিলে তেওঁ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ফৰ্ম 8 ফিল আপ কৰিব পাৰে চক্ৰধৰ গগৈ ডাঙৰীয়াৰ সৈতে সংযোগ বিচ্ছিন্ন যদি হৈছে গগৈ ডাঙৰীয়া শুনি আছে আপুনি হয় গগৈ ডাঙৰীয়াৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে চাগে মই বলেন বৈছোঁ হয় মই আব্দুল হাই ডাঙৰীয়াই যিখিনি কথা কৈছে এই কথাখিনি অসমৰ জনসাধাৰণে মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত তেখেতে কৈছে আমি মাইগ্ৰেণ্ট কৰিমেই আমাৰ মাটি নদীত গৈছে কিবাত গৈছে গতিকে আমি মাইগ্ৰেণ্ট কৰিমেই উজনি অসম নহয় আমি যামেই গোটেই সমগ্ৰ অসম আমি এই যিখিনি কথা এইখিনি উপলব্ধি কৰাৰ প্ৰয়োজন আছে মই সমান্তৰালভাৱে তেওঁ সংবিধানৰ উদ্ধৃতি দিছে সংবিধানত এনেকুৱা কোনো কথা নাই মোৰ মাটি ব্ৰহ্মপুত্ৰৰ খহনীয়াত গ'ল কাৰণে মই বেলেগ মাটিত যাই নিজে বহিম মই ক'ৰবাত চৰকাৰী মাটি পতিত মাটি বু ৰিজাৰ্ভ গেজিং ৰিজাৰ্ভত যাই নিজে বহিম কিয় ইয়াত দেশত আইন কানুন নাই
ইয়াত আইন কানুন নাই আপুনি যদি ভূমিহীন হৈছে আপুনি গৰাখহনীয়াত নিজৰ ভূমি হেৰুৱাইছে আপুনি চৰকাৰৰ ওচৰত আবেদন কৰক চৰকাৰৰ মই আপুনি কৈ থাকোঁতে একেবাৰে মাতা নাই আপুনি চৰকাৰৰ ওচৰত আবেদন কৰক চৰকাৰে আপোনাক সংস্থাপন দিব নিদিয়ে আপুনি আন্দোলনৰ কাৰ্যসূচী লওক নিদিয়ে আপুনি আইনৰ সহায় লওক কিন্তু তাৰ কাৰণে আপুনি চৰকাৰী মাটি দখল কৰিব আৰু সত্ৰৰ মাটি দখল কৰিব ধৰ্মৰো ওপৰত আঘাত ঢালিব এইটো সম্ভৱ হ'ব নোৱাৰে কাৰণে এই কথাখিনি অসমৰ জনসাধাৰণে আজিৰে শ্ব'টোত উপলব্ধি কৰা উচিত যিটো দমবালি মাৰি আব্দুল হাই ডাঙৰীয়াই কৈছে আচলতে এইটোৱে ফেক্ট যে তেওঁলোকে নদীত গৰাখহনীয়াত ভুগি যোৱা বুলি কৈ সমগ্ৰ অসম তেওঁলোকে চানি ধৰিব সমগ্ৰ অসম তেওঁলোকৰ চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ পৰা বক্তব্য বিচাৰিম শেষৰটো মন্তব্য 1 মিনিটৰ ভিতৰত বা প্ৰায় 40 ছেকেণ্ডৰ ভিতৰত না কনফিউজ তো মই নাই কনফিউজ আব্দুল দা আছে আব্দুল খালেক দা আছে কাৰণ তেওঁলোকে হিন্দুৰো ভোট বিচাৰে মুছলমানৰো ভোট বিচাৰে আমি কিন্তু আমি সকলো ভাৰতীয়ৰ ভোট বিচাৰো সকলো অসমীয়াৰ ভোট বিচাৰো সকলো ভাৰতীয় সকলো অসমীয়াৰ ভোট বিচাৰো আছে আপোনালোক কনফিউজড আছে আমাকতো চক্ৰগগৰ ভোট লাগে আমাক চক্ৰগগৰ ভোট লাগে কবদিয়ক ডাঙৰীয়া এআইডিএফৰ প্ৰতিনিধি গৰাকীয়ে কৈছিল যে তেওঁলোকৰ যিখিনি মানুহ আহিছে নদী ভাঙা মানুহ 52 চনৰ ভূমিকম্পৰ মানুহ মই আপোনাক কৈছো সেই একেটা ভূমিকম্প এই অসমৰ সমগ্ৰ উত্তৰৰ পৰা হদিয়াৰ পৰা ধুবুৰীলৈকে আহিছিল এইটো ভূমিকম্প আমাৰ ইয়াতো গাঁও তললৈ গুচি গৈছিল মানুহৰ ঘৰ পকা ঘৰ তলত গুচি গ'ল এতিয়াও তাৰ ভগ্নাৱশেষ আছে কিন্তু আমাৰ মানুহে গৈ গোৱালপাৰাত মাটি বিচাৰি যোৱা নাই আমাৰ মানুহ গৈ ধুবুৰীত মাটি বিচাৰি যোৱা নাই আমাৰ মানুহ নিজৰ জেগাত আছে কিন্তু মিয়াসকলে তাৰ সুযোগ লৈ এই নদী গৰাখহনীয়া বুলি কৈ ভূমিকম্প বুলি কৈ তেওঁলোকে ইয়ালৈ মাটি বিচাৰি আহে কৰবাত দখল কৰে আৰু ইয়াৰ পৰা যেতিয়া বুলডোজাৰ দি খেদি দিয়া যায় তেতিয়া তেওঁলোকে কয় যে আমি বৰপেটা যাম ধুবুৰী যাম গোৱালপাৰা যাম আৰু বোলে আমাৰ তাত ঘৰ আছে বাৰী আছে আৰু এইবিলাক কেনেকুৱা কথা আমাৰ উজনি মানুহ হাত ভৰি আছে ঠেং আছে খোজ কাঢ়িবলৈ তেওঁলোকে কিন্তু তালৈ নাযায় আৰু আপোনালোকৰ মানুহবিলাক ইয়ালৈ গুচি আহে তাৰ মানে কি আপোনালোকৰ এই যিটো নেক্সাছ আছে আপোনালোকৰ যিটো মানে ইলিচিট যিটো ডিজাইন আছে সেই ডিজাইনটো আপোনালোকে এটা পুৰা কৰিব কাৰণে আপোনালোকে কৰি আছে মই আপোনাক ৰখাব লাগিব যাতে আপোনালোকে যাতে দখল কৰিব পাৰে এনেকুৱা ধৰণৰ ভাৱনা লৈ আপোনালোকে কাম কৰি আছে আৰু ইয়াত কংগ্ৰেছে আৰু এআইডিএফে আটাইতকৈ হাৰ পানী যোগাই আছে মই অনুষ্ঠান সামৰিব লাগিব চক্ৰধৰ গগৈ ডাঙৰীয়া ইণ্টাৰডিষ্ট্ৰিক্ট মাইগ্ৰেশ্যন যদি বন্ধ কৰিব খোজে চক্ৰধৰ গগৈৰ এটা পৰামৰ্শ ইণ্টাৰডিষ্ট্ৰিক্ট মাইগ্ৰেশ্যন বন্ধ কৰিব খোজে এইটো মোৰ ব্যক্তিগত পৰামৰ্শ কংগ্ৰেছ পাৰ্টি এখন আইন লৈ আনক যে বৰপেটাৰ সংবিধান সংশোধনী কৰক যিধৰণে হস্ত অনুসূচিত কিছুমান স্থান 1950 মহাভূমিকম্পৰ পৰা যিখিনি মানুহ ভূমিহীন হৈছে গৰাখহনীয়াত সেই মানুহখিনিক চৰকাৰৰ দায়িত্ব স্বীকাৰ কৰি পেলাই পুনৰ সংস্থাপন দিয়ক সাবসিকুৱেন্ট গভৰ্ণমেণ্টে সেই দায়িত্ব লোৱা নাছিলে মই এৰিলো মোৰ অনুষ্ঠান সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে আব্দুল খালেক আব্দুল হাই পাৰ্থ মেধি বলেন বৈশ্য আৰু চক্ৰধৰ গগৈ সকলোকে ধন্যবাদ জ্ঞাপন আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো আজিলৈ বাই বাই